हेलो एवरीवन आज मैं आलोचना करिम SBM टॉयलेट सरकारी टॉयलेट किदरे एप्लाई करिब आपनार निजेर मोबाइल फोनर जरिए गतिके प्रथमे मोबाइल फोनर क्रोम ब्राउजार ओपन करिब तात लिखिब SBM जस्ट एखिनि लिखि सार्च करिब तार पिছত এই উপৰৰ লিংকটোত ক্লিক কৰি দিব স্বচ্ছ ভাৰত মিছন ইয়াতে উপৰৰ লিংকটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেদৰে পেজটো খুল খাব ইয়াতে আপোনালোকে প্ৰথমে সিটিজেন ৰেজিষ্ট্ৰেচন কৰি লব আপুনি মোবাইল নম্বৰটো বহাব তাৰ পিছত নেম বহাব মোবাইল নম্বৰত OTP যাব OTP এন্টাৰ কৰি আপুনি এটো ৰেজিষ্ট্ৰেচন কৰি লব মই ৰেজিষ্ট্ৰেচন কৰিছো গতিকে মই ডাইৰেক্ট ইয়াতে মোবাইল নম্বৰ বহাই OTP সেন্ড কৰি লগইন কৰি মই এপ্লাই কৰিম গতিকে প্ৰথমে মই মোবাইল নম্বৰটো বহাই আছো তাৰ পিছত গেট OTP ক্লিক কৰিব OTP টো এন্টাৰ কৰি ইয়াতে ক্যাপচাটো বহাই মই সাইন ইন কৰিম তলত এনেদৰে ক্যাপচাটো যেনেদৰে আছে ঠিক তেনেদৰে বহাই দিব মই ক্যাপচাটো বহাই আছো এনেদৰে ক্যাপচাটো বহাই সাইন ইনত ক্লিক কৰি দিব ক্লিক কৰি লগে লগে এনেদৰে পেজটো খুল খাব আপুনি সাইডত চাব ইয়াতে দুটা আইকন আছে আপনি যদি নিউ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেনে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আৰু যদি অলৰেডি এই মোবাইল নম্বৰটো দি এপ্লাই কৰিছে তেনেহলে কিমানটা এপ্লাই কৰিছে ইয়াতে চাওক একনলেজমেন্ট ব্ল্যাক ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে চাব পাৰিব মই যেহেতু নিউ এপ্লিকেন্ট কৰিম গতিকে নিউ এপ্লিকেন্টত ক্লিক কৰিম নিউ এপ্লিকেন্টত ক্লিক কৰাৰ লগে লগে এনেদৰে এটা পপআপ আহিব আপুনি জাস্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে स्टेट आसाम ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে পঞ্চায়তটো সিলেক্ট কৰিব ভিলেজ নেম সিলেক্ট কৰিব হবিটেশন নেম এটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চাওক আপোনাৰ আধাৰ নেম আধাৰ কাৰ্ডত যেনেদৰে আপোনাৰ নামটো আছে ঠিক তেনেদৰে চাই লিখি দিব ইয়াতে আধাৰ নম্বৰটো লিখিব ইয়াতে টিক মাৰ দিবি ভেৰিফাই আধাৰত ক্লিক কৰি দিব আধাৰটো আপোনাৰ ভেৰিফাই হোৱাৰ পিছত ইয়াতে ফাদাৰ্স নেম জেন্ডাৰ মেল আপোনালোকে এখিনি গোটেইখিনি ফিল আপ কৰি লব APL হয় নে BPL হয় এবিলাক দি লব তাৰ পিছত আপুনি তলত চাওক ইয়াতে বেংক ডিটেইলছ আপুনি আপোনাৰ জিটো একাউন্ট দিব সেই একাউন্টৰ IFSC কোডটো ইয়াতে বহাই দি নাও ইওর IFSC কোড ইয়াতে ক্লিক কৰি দিব অটোমেটিক্যালি আপোনাৰ কোনটো ব্ৰাঞ্চ হয় IFSC কোড গোটেইখিনি লৈ লব আপুনি ইয়াতে একাউন্ট নম্বৰটো লিখিব কনফার্ম একাউন্টটো লিখিব ইয়াতে আপোনাৰ স্ক্যান কপি পাসবুক আপোনাৰ পাসবুকটো স্ক্যান কৰি বা ফটো মাৰি ৰাখিব ইয়াৰ পৰা আপলোড কৰি দিব আপলোড কৰি আপুনি ইয়াতে এপ্লাই অপশনত ক্লিক কৰি দিব ক্লিক কৰি লগে লগে আপোনাৰ প্ৰিভিউ এটা আহিব পেজ আপুনি প্ৰিভিউটো চেক কৰি আপুনি সাবমিট দিব সাবমিট দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশন কাৰ্ড সাবমিট হৈ যাব যদি ভিডিওটো ভাল লাগিছে